আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ পেপাৰটো। এইটো কোৱেশ্চন পেপাৰ হৈ গৈছে তোমাৰ 2024ত। জাষ্ট MCQ বিলাক চাম। এতিয়া চোৱা, প্ৰথম কোৱেশ্চনটো আমাক দিয়া আছিল তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান হ'ব। তো তোমালোকে এইটো নিশ্চয় দেখা পাইছা, তোমালোকৰ বুকত আছে অবভিয়াছলি। তো ইয়াতে মই এইটো এনেকৈ ধৰিব পাৰোঁ কি 232ৰ ভিতৰত কিমান বাৰ যায় 16 বাৰ, আকৌ 432ৰ ভিতৰত 8 বাৰ যায়, এগেইন 832ৰ ভিতৰত কিমান বাৰ যাব 4 বাৰ যাব। গতিকে শুদ্ধ অপশ্যনটো হ'ব চি। কোৱেশ্চন নম্বৰ 2টো চোৱা, বহুত ইজি আছিল। তলৰ কোনটো বৰ্গ সংখ্যা নহয়? ক্লিয়াৰ কৰি তোমালোকে জানা একক স্থানত কি কি থাকিলে আমাৰ বৰ্গ সংখ্যা নহয়। 2 থাকিলে নহয়, হয়নে? 3 থাকিলে নহয়। গতিকে অপশ্যন বি শুদ্ধ এনসাৰ হ'ব। 3 নম্বৰটো চোৱা, ইয়াতে আমাক কৈছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব। তেনেহ'লে n ৰ মানটো আমাৰ কি হ'ব? নিশ্চয় তোমালোকে জানা m পাৱাৰ কিউব হ'ব। কোৱেশ্চন নম্বৰ 4টোত চোৱা, অলপ ৰং কৰি দিয়া আছিল কোৱেশ্চনটো। দিয়া আছে যে 306 আৰু 657ৰ এইটো একচুৱেলি হ'ব কি গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব। ঠিক আছে, গৰিষ্ঠ সাধাৰণ উৎপাদক। এই সংখ্যাটো নহয়, একচুৱেলি ইয়াতে হ'ব কি 9। ঠিক আছে, গৰিষ্ঠ সাধাৰণ উৎপাদক ইমান আৰু ইমানৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান দিয়া আছে 9। তেনেহ'লে 306 আৰু 657ৰ লঘিষ্ঠ সাধাৰণ গণিতক কিমান হ'ব? তেতিয়াহ'লে তোমালোকে যোন ফৰ্মুলাটো ইউজ কৰিবা, কি হয় ফৰ্মুলা? HCF ইনটু LCM ইকুয়াল তোমাৰ কি হয় সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা আমাৰ কি কি আছে? 306 আৰু 657 আছে। তো তোমালোকক HCF কিমান দিয়া আছে 9। তো আমাৰ ওলাব লাগে কি LCM। এইটো ইফালে যাই তুমি কি কৰি দিয়া, হৰণ কৰি দিয়া। এইটো স্টেপ মই ডাইৰেক্ট কাটি দিলোঁ। ইনটু ইমান কৰিলে তোমাৰ 9 দি তুমি এক কাটিলে 34 বাৰ যাব। এতিয়া 34 আৰু 657 মাল্টিপল কৰিলে তুমি পাবা 22338। তো শুদ্ধ এনসাৰটো হ'ব আমাৰ কি অপশ্যন বি। কোৱেশ্চন নম্বৰ 5টো চোৱা, ইয়াতে আমাক দুয়োটাই উক্তি দিয়া আছে। তো ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গণিততকৈ 1 বেছি। এইটো ট্ৰু হ'ল। এইটো তোমাৰ কি ট্ৰু। ঠিক আছে, আৰু উক্তি যোনটো 2 আছে এইটো আমাৰ কাৰণে কি হয় ফলছ। গতিকে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি, য'ত আমাক পিছে ৰোমান সংখ্যাৰ 1টো সত্য কিন্তু ৰোমান সংখ্যাৰ 2টো অসত্য হয়। কোৱেশ্চন নম্বৰ 6টো চোৱা, ইয়াতে কৈছে কি চৰ্তত px পাৱাৰ কিউব প্লাছ qx স্কোৱাৰ প্লাছ rx প্লাছ s ইকুৱেল টু 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব। চোৱা, ত্ৰিঘাত সমীকৰণ হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব? pৰ যোনটো মান আছে ই কেতিয়াও 0 হ'ব নোৱাৰিব। p নট ইকুৱেল টু 0, কাৰণ pৰ মানটো যদি 0 হৈ যায় সেই ক্ষেত্ৰত এইটো আমি ত্ৰিঘাত সমীকৰণ নাপাম, দ্বিঘাতহে পাম। গতিকে য'ত p নট ইকুৱেল 0 আছে এইটো আমাৰ কাৰণে শুদ্ধ এনসাৰ হ'ব। তো অপশ্যন ডি তোমালোকৰ কাৰণে শুদ্ধ এনসাৰ হ'ব। কোৱেশ্চন নম্বৰ 7টো চোৱা, যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x পাৱাৰ কিউব - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে কেইটা বিন্দুত কাটিব? x অক্ষক ছেদ নকৰে, x অক্ষক মাত্ৰ এটা বিন্দুতহে ছেদ কৰে। তো অপশ্যন বি শুদ্ধ এনসাৰ হ'ব। কেনেকৈ হ'ব? তোমালোকে এটা কাম কৰিবা, 8x পাৱাৰ কিউব - 1 আছে নহয়, এইটো উৎপাদক বিশ্লেষণ কৰি ল'বা। কেনেকৈ? যেহেতু এইটো 1 আছে, 1ৰ পাৱাৰো তুমি কি কৰি দিয়া কিউব কৰি দিয়া। এতিয়া চোৱা কি হৈ গ'ল 8x পাৱাৰ কিউব - 1 কিউব। তো ইয়াক আমি লিখিব পাৰোঁ এনেকৈ 8x পাৱাৰ কিউবক আমি এনেকৈ লিখিব পাৰোঁ, আৰু এইটো আমি এনেকৈ a কিউব মাইনাছ কি হৈ আছে b কিউব। এইটোৰ ফৰ্মুলা ইউজ কৰিবা, xৰ ভেলু যোনটো আহিব এইটো এটা আহিব। গতিকে সেইটোৱে আমাৰ কাৰণে কি হ'ব x অক্ষক মাত্ৰ এটা বিন্দুতহে ছেদ কৰিব। কোৱেশ্চন নম্বৰ 8ৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি। 9 নম্বৰ কুৱেশ্চনটো চোৱা, x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ এনসাৰ হ'ব। কুৱেশ্চনটো চোৱা, দ্বিঘাত বহুপদ px ইকুৱেল 4x স্কোৱাৰ - 1ৰ শূন্য কেইটাৰ যোগফল হ'ব? শূন্য কেইটাৰ যোগফল। শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি। 11 নম্বৰ কুৱেশ্চনটো চোৱা, √2 √8, √18, √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ। এইটো চোৱা, অপশ্যন এও নহয়, অপশ্যন বিও নহয়, অপশ্যন চিও নহয়, অপশ্যন ডি টো তোমালোকৰ কাৰণে শুদ্ধ এনসাৰ হ'ব। 12 নম্বৰ কুৱেশ্চনটো চোৱা, ইয়াতে দিয়া আছে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হয় আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল। গতিকে ত্ৰিভুজটোৰ নতুন কালি কিমান হ'ব? তো অপশ্যন আমাক দিয়া আছে,
তো ইয়াতে হ'ব অপশন বি শুদ্ধ আনসার হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে আমাক দিয়া আছে কি আৰ বিন্দুটোৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে এ আৰ ইকুয়াল 3/4 এ বি হয় আর এ বি ভাগ কৰা অনুপাতটো হ'ব তো অপশন এ আমাৰ কাৰণে কি হ'ব শুদ্ধ আনসার হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে পি ব্ৰেকেটৰ ভিতৰত -1,0 এটা বৃত্তৰ কেন্দ্ৰ আৰু কিউ 2,4 বৃত্তটোৰ ওপৰত এটা বিন্দু বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দুবোৰ হ'ব ইয়াতে আমাক অপশন দিয়া আছে ধুনীয়া কৰি रोमान संख्यार 1 रोमान संख्यार 2 रोमान संख्यार 3 और रोमान संख्यार 4 तो एटु हल आमार ऑप्शन ए दिया আছে এর পিছত চাবা অপশন বি আছে অপশন সি আর ডি তো অপশন সি তে আছে মাত্র 1 2 আর 3 গতিকে এটু আমার কারণে কি হবে শুদ্ধ आंसर হবে 15 নম্বৰ কোৱেশ্চনটো চোৱা বৃত্তৰ আটাইতকৈ দীঘল জেড আলোক কোৱা হয় অপশন সি শুদ্ধ आंसर 16 নম্বৰ কোৱেশ্চনটো যদি 5x = sec থিটা আৰু 5x = tan থিটা হয় তেন্তে 5 ব্র্যাকেট দিয়া আছে x² - 1/x² এর মান হবে অপশন আমাক দিয়া আছে ধুনিয়া করি অপশন বি আমার কারণে শুদ্ধ आंसर 17 নম্বৰ কোৱেশ্চনটো চোৱা কি বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেমি আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 সেমি হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব কিমান আহিব অপশন এ তোমালোকৰ কাৰণে কি হ'ব শুদ্ধ आंसर 18 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰত্যেকৰে 64 সেন্টিমিটার কিউব আয়তন বিশিষ্ট দুটা ঘনক মুৰে সংযোগ কৰা হল তেনেহলে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব আৰু মাল্টিপলটো কৰি দিয়া 60 সেন্টিমিটার স্কয়ার পৃষ্ঠকালি হয়নে 160 গতিকে শুদ্ধ आंसरটো হ'ব অপশন এ 19 নম্বৰ কোৱেশ্চনটো চোৱা ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি 25, 30, x + 30, 35 + x 40 + x এর মধ্যমা 35 হলে x এর মান হবে 30 কি কল লেফট হ্যান্ড সাইডে টানিলে মাইনাস হয়ে যাব আলটিমেটলি তুমি কিমান পাবা 5 তো শুদ্ধ आंसरটো হবে বি 20 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ आंसरটো হ'ব অপশন ডি 21 এর শুদ্ধ आंसरটো হ'ব অপশন ডি 22 এর শুদ্ধ आंसरটো হ'ব অপশন বি 23 এর শুদ্ধ आंसरটো হ'ব অপশন সি 24 নম্বৰ কোৱেশ্চনৰ শুদ্ধ आंसरটো হ'ব অপশন এ 25 এর শুদ্ধ आंसरটো হ'ব অপশন ডি 26 এর শুদ্ধ आंसरটো হ'ব অপশন বি 27 এর শুদ্ধ आंसरটো হ'ব অপশন ডি 28 নম্বৰ কোৱেশ্চনটো চাবা অপশন সি আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर 29 এর শুদ্ধ आंसरটো হ'ব অপশন এ 6 30 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ आंसर হ'ব অপশন সি 31 নম্বৰ কোৱেশ্চনটোৰ শুদ্ধ आंसर হ'ব অপশন বি 32 কোৱেশ্চনটোৰ শুদ্ধ आंसरটো হ'ব অপশন এ 33 এর শুদ্ধ आंसरটো হ'ব অপশন সি 34 এর শুদ্ধ आंसरটো হ'ব অপশন ডি 35 এর শুদ্ধ आंसरটো হ'ব 57 36 এর শুদ্ধ आंसरটো হ'ব অপশন ডি 37 এর শুদ্ধ आंसरটো হ'ব অপশন বি 38 এর শুদ্ধ आंसरটো হ'ব অপশন বি 39 এর শুদ্ধ आंसरটো হ'ব অপশন এ 40 এর শুদ্ধ आंसरটো হ'ব অপশন সি 41 এর শুদ্ধ आंसरটো হ'ব অপশন বি 42 এর শুদ্ধ आंसरটো হ'ব অপশন বি 43 এর শুদ্ধ आंसरটো হ'ব অপশন বি 12 হ'ব ঠিক আছে 44 এর শুদ্ধ आंसरটো হ'ব অপশন এ 45 এর শুদ্ধ आंसरটো হ'ব অপশন সি তো তোমালোকক যদি এমসিকিউ বিলাক ডিটেইলস ভাবে লাগে নিশ্চয় কমেন্ট সেকশনত জনাবা মোক মই ডিটেইলস ভাবে বুজাই দিয়াৰ কাৰণে ট্রাই কৰিম কাৰণটো হল ম্যাক্সিমামে লং টাইপৰ ভিডিও দেখিব নখোজে যাৰ কাৰণে মই শর্টকাট কৰি দিলো নহলে মই ধুনিয়া কৰি এক্সপ্লেনেশন কৰিলো হয় কিন্তু ভিডিওটো বহুত দীঘলীয়া হ'ব কাৰণে মই শর্ট কৰিলো যদি লাগে নিশ্চয় কমেন্ট সেকশনত জনাবা আৰু ইয়াৰ যদি থিওৰি পাৰ্টটো লাগে তথাপি মোক কমেন্ট সেকশনত অৱগত কৰিবা মই হেতু কৰাৰ কাৰণে ট্রাই কৰিম তোমালোকৰ এক্সামৰ আগে ঠিক আছে থ্যাংক ইউ